हेलो फ्रेंड्स वेलकम टू सेवा गणित मैं आसादुज्जामान आजिर भिडिओ हब लगा आछे खुबই गुरुत्वपूर्ण कारण आजिर भिडिओटुत नवम मान श्रेणीर चतुर्भुज चैप्टारर 8.1 किछुमान गुरुत्वपूर्ण अंक आलोचना करा हब। ছাত্ৰ ছাত্ৰীসকল তোমালোকে স্ক্ৰীনত দেখিব পাৰিছা বৰ্গ কাক কয় যি সামান্তৰিকৰ এটা কোণ 90 ডিগ্ৰী আৰু চাৰিওটা বাহু সমান তাকে বৰ্গ বোলে। যি সামান্তৰিকৰ এটা কোণ 90 ডিগ্ৰী আৰু চাৰিওটা বাহু সমান তাকে বৰ্গ বোলে। আজিৰ অংকবিলাক কৰিবলৈ এই সূত্ৰটোৰ প্ৰয়োজন হ'ব, এই সংজ্ঞাটোৰ প্ৰয়োজন হ'ব। গতিকে সংজ্ঞাটো ভালদৰে চাই লোৱা। আজি অংক কৰিম 8.1 4 নম্বৰ আৰু 5 নম্বৰ অংক। 4 নম্বৰ অংকটোৰ প্ৰশ্নত আছে দেখুৱা যে বৰ্গ এটাৰ কৰ্ণ দুডাল সমান আৰু ইহত পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয়। প্ৰথমতে এটা বৰ্গ দিয়া আছে আৰু বৰ্গটোৰ কৰ্ণ দুডাল সমান দিয়া আছে, তে দেখুৱাব লাগে আৰু কৰ্ণ দুডাল পৰস্পৰ সমান দিয়া আছে। দেখুৱা যে বৰ্গ এটাৰ কৰ্ণ দুডাল সমান, আমি দেখাব লাগিব বৰ্গটোৰ কৰ্ণ দুডাল সমান আৰু ইহত পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় আৰু ইহত পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয়। এতিয়া প্ৰশ্নটোলৈ মন কৰিবা, চিত্ৰটো মই আঁকি আছো। প্ৰশ্নটোত আছিলে দেখুৱা যে বৰ্গ এটাৰ কৰ্ণ দুডাল সমান। বৰ্গ এটা আঁকিলো, এইটো এটা বৰ্গ আঁকিলো, এ বি সি ডি এটা বৰ্গ আঁকিলো। এতিয়া দেখাব লাগে এই বৰ্গটোৰ কৰ্ণ দুডাল সমান। এ সি কৰ্ণ আঁকিলো আৰু বি ডি কৰ্ণ আঁকিলো। দেখুৱাব লাগিব এই কৰ্ণ দুডাল সমান আৰু দেখাব লাগিব ইহত পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয়, মানে ইহতৰ ইয়াত 90 ডিগ্ৰীতকৈ থাকে, এইবিলাক 90 ডিগ্ৰীকৈ থাকে দেখুৱাব লাগিব। আৰু এ ও ধৰি লৈছো এইটো ও বিন্দুত কাটে, এ ও ইকুৱেল চি ও দেখাব লাগিব, বি ও ইকুৱেল ডি ও দেখাব লাগিব। এইকেইটা বস্তু আমি দেখাব লাগিব এই অংকটোত। এই অংকটো আহিলে পৰীক্ষাত 4 বা 5 নম্বৰ থাকিব। তেওঁ অংকটো কেনেকে কৰিব লাগিব চোৱা। প্ৰথমতে লিখিব লাগিব বিহে সূত্ৰ। যিহেতু প্ৰশ্নটোত এ বি চি ডি এইবিলাক দিয়া নাই, কিন্তু আমি ইয়াত এ বি চি ডি আমি ধৰি লৈছো, গতিকে বিহে সূত্ৰটো মই ইয়াত লিখি দি আছো, লিখি ল'বা। ধৰু এ বি চি ডি এটা বৰ্গ। দেখুৱাব লাগে যে কৰ্ণ এ চি সমান সমান বি ডি, এইটো দেখাব লাগিব। আৰু এংগল এ ও বি ইকুৱেল 90 ডিগ্ৰী, এইটো দেখাব লাগিব। আৰু দেখাব লাগিব এ চি ইকুৱেল এ ও ইকুৱেল চি ও আৰু বি ও ইকুৱেল ডি ও। এই গোটেইকেইটা বস্তু আমি এই অংকটোত দেখাব লাগিব। অংকটো অলপ দীঘল হ'ব পাৰে। ইয়াত নতুনকৈ কোনো অংকন সন্নিৱিষ্ট কৰিব নালাগে, চিধা চিধি প্ৰমাণ কৰিব পাৰিম। প্ৰমাণ। তোমালোকেও চিত্ৰটো প্ৰথমতে আঁকি লোৱা, তেতিয়াহ'লে অংকটো এই ভিডিঅ'ৰ যোগেদি বুজাত সুবিধা হ'ব। তো ময়ো বেলেগকৈ এটা চিত্ৰ আঁকি লৈছো তোমালোকৰ সুবিধাৰ কাৰণে। প্ৰথমতে আমি এ চি ইকুৱেল বি ডি কৰ্ণ দুটা সমান দেখাম। এ চি আৰু বি ডি কৰ্ণ দুটা সমান দেখাম। এ চি আৰু বি ডি কৰ্ণ দুটা সমান দেখাবলৈ হ'লে আমি দুটা ত্ৰিভুজ ল'ম। এ বি চি ত্ৰিভুজটো ল'ম আৰু এ বি ডি ত্ৰিভুজটো ল'ম। এই ত্ৰিভুজ দুটা প্ৰথমতে সমান দেখাম, তেতিয়াহ'লে এ চি আৰু বি ডি কৰ্ণ দুডাল সমান হৈ যাব। তে আমি প্ৰথমতে ত্ৰিভুজ দুটা লৈছো, ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ এ বি ডিৰ ইয়াত সাধাৰণ বাহু আছে। চোৱা, এ বি চি ত্ৰিভুজ ল'লে এই এ বি বাহুটো আছে, আকৌ এ বি ডি বাহু ত্ৰিভুজটো ল'লে এ বি ডি ত্ৰিভুজটো ল'লে এ বি বাহুটো আছে। ইয়াত চোৱা, এইটো এ বি, এইটো এ বি, গতিকে এ বি ইকুৱেল এ বি সমান হৈছে সাধাৰণ বাহু হোৱাৰ কাৰণে।
তে এক জোড়া বস্তু পাইছো আৰু এক জোৰ লাগে এ বি সি ত্ৰিভুজত বি সি আছে এ বি ডি ত্ৰিভুজত এ ডি আছে বি সি আৰু এ ডি সমান কিয় সমান কাৰণ এইটো এটা বৰ্গ আছিলে আমি জানো বৰ্গৰ চাৰিওটা বাহু সমান গতিকে বি সিৰ লগত এ ডি সমান হ'ব তে এইটো লিখিব পাৰিম বি সি ইকুৱেল এ ডি কাৰণটো হৈছে বৰ্গৰ বাহু এইবিলাক হৈছে বৰ্গৰ বাহু সেইকাৰণে বাহু দুটা সমান হৈছে তে দুই জোড়া পাই গলো আকৌ চোৱা আমি জানো বৰ্গৰ গোটেইকেইটা কোণ 90 ডিগ্ৰী কৈ থাকে এই কোণটো 90 এই কোণটো 90 গতিকে এ বি সি ত্ৰিভুজ ললে এ বি সি ত্ৰিভুজটো ললে এই বি কোণটো আমি পাম 90 ডিগ্ৰী আৰু এ বি ডি ত্ৰিভুজ ললে আমি এ কোণটো পাম 90 ডিগ্ৰী গতিকে দুটা 90 ডিগ্ৰী হোৱাৰ কাৰণে আমি ইয়াত লিখিব পাৰিম এংগল বি ইকুৱেল এংগল এ তে ইয়াত লিখিব পাৰিম প্ৰত্যেকেই 90 ডিগ্ৰী তে তিনি জোড়া বস্তু সমান হৈছে সমান হোৱাৰ কাৰণে আমি ইয়াত লিখিব পাৰিম ওপৰৰ পৰা চাই চাই ত্ৰিভুজ এ বি সি সৰ্বাংগ সম ত্ৰিভুজ এ বি ডি আৰু কোনটো শৰ্ত মতে সমান হৈছে 60 60 এংগল গতিকে ইয়াত লিখিব পাৰিম 60 এংগল 60 যেহেতু ত্ৰিভুজ দুটা সমান হৈছে এই ত্ৰিভুজত চোৱা এ সি আছে এই ত্ৰিভুজত বি ডি আছে এই ত্ৰিভুজটোত এ সি আছে আৰু এ বি ডি ত্ৰিভুজটোত বি ডি আছে গতিকে আমি লিখিব পাৰিম এতেকে এ সি ইকুৱেল বি ডি ইয়াত হ'ব চি পি চি টি এটা বস্তু পাই গৈছো আমাক দেখুৱাবলৈ কৈছিলে দেখুৱা যে বৰ্গ এটাৰ কৰ্ণ দুডাল সমান তে বৰ্গ এটাৰ কৰ্ণ দুডাল সমান আমি পাইছো এতিয়া দেখাব লাগে ইহত পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় লম্ব মানে 90 ডিগ্ৰী দেখাব লাগিব এই কোণবিলাক দেখাব লাগিব 90 ডিগ্ৰী প্ৰথমতে আমি লম্ব দেখাব নোৱাৰিম লম্ব দেখুৱাৰ আগতে আমি দেখুৱাই লম যে কৰ্ণডাল সমদ্বিখণ্ডিত হয় মানে এ ও ইকুৱেল সি ও দেখাম আৰু বি ও ইকুৱেল ডি ও দেখাম এটো প্ৰথমতে আমি সহজতে দেখুৱাব পাৰিম এই ত্ৰিভুজটো লম আৰু এই ত্ৰিভুজটো লম এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো সমান দেখাব পাৰিলে এ ওৰ লগত সি ও সমান হ'ব বি ওৰ লগত ডি ও সমান হ'ব তে এই ত্ৰিভুজ দুটা সমান কেনেকে লম কেনেকে দেখুৱাম চোৱা ত্ৰিভুজ এ ও ডি আৰু ত্ৰিভুজ বি ও সি লম আকৌ ত্ৰিভুজ এ ও ডি আৰু ত্ৰিভুজ বি ও সিৰ এ ডি ইকুৱেল বি সি হ'ব কাৰণ বৰ্গৰ বাহু এ ডি ইকুৱেল বি সি বৰ্গৰ বাহু তাৰপিছত বিপ্ৰতীপ কোণ আছে এই কোণ আৰু এই কোণ সমান হয় দুডাল ৰেখাই কটাকটি কৰিছে বিপ্ৰতীপ কোণ হৈছে গতিকে এই কোণ আৰু এই কোণ সমান হ'ব এংগল এ ও ডি ইকুৱেল এংগল বি ও সি ইয়াত লিখিব লাগিব বিপ্ৰতীপ কোণ দুই জোড়া বস্তু পাইছো আৰু এজোৰ লাগে ইয়াত একান্তৰ কোণ আছে চোৱা এই কোণটোৰ সমান হ'ব এই কোণটো এই দুটা একান্তৰ কোণ জেৰ আকৃতিত আছে এনেকুৱা আকৃতিত আছে গতিকে এই কোণ সমান সমান এই কোণ হ'ব এই কোণটোৰ নাম হ'ব এংগল ডি এ ও এই কোণটোৰ নাম হ'ব বি সি ও তে লিখিব পাৰিম এংগল ডি এ ও ইকুৱেল এংগল বি সি ও একান্তৰ কোণ 1 2 3 জোড়া বস্তু সমান পাইছো গতিকে আমি ইয়াত ওপৰৰ পৰা চাইছে লিখিব পাৰিম এতেকে ত্ৰিভুজ এ ও ডি সৰ্বাংগ সম ত্ৰিভুজ বি ও সি কোনটো শৰ্ত মতে এংগল এংগল 60 তাৰ মানে এংগল 60 এংগল এতেকে যেহেতু এই ত্ৰিভুজ আৰু এই ত্ৰিভুজ সমান হৈছে গতিকে এই ত্ৰিভুজৰ এ ওৰ লগত এই ত্ৰিভুজৰ সি ও সমান হ'ব এই ত্ৰিভুজৰ ডি ওৰ লগত এই ত্ৰিভুজৰ বি ও সমান হ'ব এতেকে আমি লিখি দিম এ ও ইকুৱেল সি ও কমা বি ও ইকুৱেল ডি ও চি পি চি টি তে আৰু এটা বস্তু পাই গৈছো কৰ্ণডাল
সমদ্বিখণ্ডিত হৈছে সেইটো পাইছো। এতিয়া দেখাব লাগিব কৰ্ণ দুডাল লম্বভাৱে সমদ্বিখণ্ডিত হয়, মানে লম্ব দেখাব লাগিব, 90 ডিগ্ৰী দেখাব লাগিব। সেই 90 ডিগ্ৰী দেখাবলৈ হলে এই বস্তুটোৰ প্ৰয়োজন হ'ব, এই বস্তুটোৰ প্ৰয়োজন হ'ব। এটোক আমি নম্বৰ দি থৈছো 1। এই বস্তুটো আমি পিছত কামত লগাম। এই কোণটো 90 দেখাম, বা এই কোণটো যিকোনো এটা কোণ 90 দেখালেই হ'ল। এটা কোণ 90 দেখালেই গোটেইকেইটা কোণ 90 হৈ যাব। তাই আমি যিকোনো এটা কোণ 90 দেখাম। তাৰ কাৰণে আমি এই ত্ৰিভুজ আৰু এই ত্ৰিভুজ ল'ম। এই দুটা ত্ৰিভুজ ল'লে এ অ ডি আৰু এ অ বি ত্ৰিভুজ দুটা ল'ম, আৰু ত্ৰিভুজ এ অ ডি আৰু ত্ৰিভুজ এ অ বিৰ আমি দেখুৱাই থৈছিলো বি অ ইকুৱেল ডি অ দেখুৱাই থৈছিলো 1 নম্বৰত। তোমালোকে অলপ বেক কৰি চাব পাৰা। তাই আমি লিখি দিম বি অ ইকুৱেল ডি অ। ক'ৰ পৰা পাইছো? 1ৰ পৰা। সেইকাৰণে আমি সেই সমদ্বিখণ্ডিত হয় বুলি আগতে দেখাইছো। এইটো আগতে নেদেখালে আমি এই প্ৰমাণটো কৰিব নোৱাৰিলোহেঁতেন। বি অ ইকুৱেল ডি অ লিখিছো। ইয়াতো এটা সাধাৰণ বাহু আছে, চোৱা। এই ত্ৰিভুজটোত আৰু এই ত্ৰিভুজটোৰ দুটাৰ মাজত এইটো এও এটা সাধাৰণ বাহু আছে। গতিকে আমি ইয়াত লিখিম এ অ ইকুৱেল এ অ, সাধাৰণ বাহু। সাধাৰণ বাহু দুইযোৰা পাইছো, আৰু এযোৰ লাগে। আৰু এযোৰ হ'ব, চোৱা। এই ত্ৰিভুজৰ এ ডি এই ত্ৰিভুজৰ এ বি সমান হ'ব, কাৰণ এইটো বৰ্গৰ বাহু। গতিকে এই বাহু সমান হ'ব। বৰ্গৰ বাহুবিলাক সমান থাকে। গতিকে আমি লিখিব পাৰিম এ বি ইকুৱেল এ ডি, বৰ্গৰ বাহু। বৰ্গৰ বাহু তিনিযোৰা বস্তু সমান পাইছো। এতেকে আমি লিখিব পাৰিম ত্ৰিভুজ এ অ ডি সৰ্বাংগ সম ত্ৰিভুজ এ অ বি। কোনটো চৰ্ত মতে? 60 60 60 60 60 60। এতেকে এই ত্ৰিভুজটোত চোৱা, এংগুল এ অ ডি আছে। এই ত্ৰিভুজত এংগুল এ অ বি আছে। এ অ ডি আৰু এ অ বি সমান হ'ব। এতেকে এংগুল এ অ ডি সমান সমান এংগুল এ অ বি, চি পি চি টি। কিন্তু এই দুটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হ'ব, কাৰণ এইটো সৰল ৰেখা আছিলে। গতিকে এই দুটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হ'ব। তাকে আমি লিখিব পাৰিম কিন্তু এংগুল এ অ ডি প্লাস এংগুল এ অ বি ইকুৱেল 180 ডিগ্ৰী। কিয় সমান হৈছে? সৰল কোণ। কিয় 180 ডিগ্ৰী হৈছে? সৰল কোণ। এতিয়া চোৱা, দুটা কোণ সমান হৈছে, আকৌ সেই দুটা কোণী যোগ কৰিলে 180 ডিগ্ৰী হৈছে। গতিকে নিশ্চয় দুটা কোণ 90 আৰু 90 হ'ব লাগিব। এতেকে আমি লিখিব পাৰিম এংগুল এ অ ডি ইকুৱেল এংগুল এ অ বি ইকুৱেল 90 ডিগ্ৰী। এতেকে আমি লিখিব পাৰিম এ চি লম্ব বি ডি। এ চি লম্ব বি ডি মানে এ চি আৰু বি ডি লম্বভাৱে সমদ্বিখণ্ডিত হৈছে। অংকটো প্ৰথমৰ পৰা আকৌ এবাৰ চাই লোৱা। চাই পেলাই বুজি লৈ খাতাত নোট কৰি ল'বা। আশা কৰোঁ ছাত্ৰ ছাত্ৰীয়ে অংকটো ভালদৰে বুজি পাইছে। যদি বুজি পোৱা নাই, তেতিয়াহ'লে ওপৰৰ আই বটনত গৈ ভিডিঅ'টো চাই ল'বা। আই বটনত থকা ভিডিঅ'টো চালে নিশ্চয় অংকটো বুজি পাবা। আগবাঢ়িছো 8.1ৰ 5 নম্বৰ অংকটোলৈ। 5 নম্বৰ অংকটোত কৈছে, দেখুওৱা যে আমি দেখাব লাগিব এটা চতুৰ্ভুজৰ কৰ্ণ দুডাল সমান আৰু ইহঁত পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয়, তেন্তে চতুৰ্ভুজটো এটা বৰ্গ। আমি দেখাব লাগিব যদি এটা চতুৰ্ভুজৰ কৰ্ণ দুডাল সমান হয় আৰু ইহঁত যদি পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয়, তেন্তে চতুৰ্ভুজটো এটা বৰ্গ। আমি দেখাব লাগিব চতুৰ্ভুজটো এটা বৰ্গ। দিয়া আছে কৰ্ণ দুডাল সমান আৰু ইহঁত পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয়।
তেতিয়াহ'লে দেখাব লাগিব চতুৰ্ভুজটো এটা বৰ্গ। আকৌ এবাৰ দেখুৱাই দিছো, বৰ্গ কাক কয়? যি সামান্তৰিকৰ এটা কোণ 90 ডিগ্ৰী আৰু চাৰিওটা বাহু সমান তাকেই বৰ্গ বোলে। এতিয়া এই অংকটোত আমি দেখুৱাব লাগিব সেই চতুৰ্ভুজটোৰ এটা কোণ 90 ডিগ্ৰী আৰু গোটেইকেইটা বাহু সমান। এই বস্তু দুটা আমি দেখুৱাব পাৰিলেই চতুৰ্ভুজটো এটা বৰ্গ হৈ যাব বুলি প্ৰমাণিত হ'ব। এই অধ্যায়ৰ 3 নম্বৰ অংকটো চোৱা। প্ৰথমতে 3 নম্বৰ অংকটোত আমি দেখুৱাইছিলো AB ইকুৱেল BC ইকুৱেল CD ইকুৱেল AD, গোটেইকেইটা বাহু সমান দেখুৱাইছিলো। গতিকে 5 নম্বৰ অংকটো কৰিবলৈ হলে 3 নম্বৰ অংকৰ যিটো প্ৰমাণ আছে সেই প্ৰমাণৰ পৰা এইখিনিৰ পৰা এইখিনি এই চাৰিওটা বাহু সমান দেখুৱাইছো যে এইখিনি বস্তু গোটেইখিনি 5 নম্বৰ অংকটোত লিখিব লাগিব। 3 নম্বৰ অংকটোৰ প্ৰমাণৰ পৰা এই চাৰিটা বাহু যে সমান হৈ আছে সেইখিনিলৈকে লিখিব লাগিব। তাৰ পিছত এই 4 নম্বৰ অংকটোৰ যিটো কৰিছিলো 8.1ৰ 2 নম্বৰ অংকটো, যিটো 2 নম্বৰ অংকটো কৰিছিলো, এই 2 নম্বৰ অংকটোৰ এই প্ৰমাণৰ পৰা এইখিনিলৈকে লিখিব লাগিব। এই 90 ডিগ্ৰী খিনিলৈকে লিখিব লাগিব। এইখিনিৰ পৰা এইখিনিলৈকে লিখিব লাগিব। এই দুটা অংক আগতীয়াকে তোমালোকৰ বহীত কৰা আছে, চাবা। এই দুটা বস্তু লিখি দিলেই 5 নম্বৰ অংকটো প্ৰমাণটো হৈ যাব। আৰম্ভ কৰিছো 5 নম্বৰ অংকটো। প্ৰথমতে চিত্ৰটো আঁকি লওঁ। যিটো বস্তু প্ৰমাণ কৰিব লাগে চিত্ৰটো সেইটোৱে আঁকি দিব লাগে। আমি প্ৰমাণ কৰিব লাগিব এটা বৰ্গ, গতিকে প্ৰথমতে আমি এটা বৰ্গৰ চিত্ৰ আঁকি দিব লাগিব। এইটো আঁকি ললো আমি এটা বৰ্গৰ চিত্ৰ। ABCD এটা বৰ্গ আঁকিলো, আৰু এই ABCD বৰ্গটোৰ কৰ্ণ দুডাল সমান বুলি দিয়াই আছে প্ৰশ্নত। কৰ্ণ দুডাল সমান এইটো দিয়া আছে প্ৰশ্নত। ধৰি লৈছো অবিন্দুত কাটে আৰু ইহঁত পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় বুলি দিয়া আছে। এইটো 90 ডিগ্ৰী, এইটো 90 ডিগ্ৰী, এইটো 90 ডিগ্ৰী, এই গোটেইকেইটা 90 ডিগ্ৰী কৈ দিয়া আছে। আৰু AO ইকুৱেল CO দিয়া আছে, BO ইকুৱেল DO দিয়া আছে। আমি প্ৰমাণ কৰিব লাগিব এতিয়া ABCD এটা বৰ্গ। যেহেতু প্ৰশ্নটোত ABCD কোনো উল্লেখ নাই, গতিকে আমি বিহে সূত্ৰটো এনেকে লিখিব লাগিব। বিহে সূত্ৰ ধৰু ABCD চতুৰ্ভুজৰ কৰ্ণ AC ইকুৱেল BD, এইটো দিয়া আছে, কৰ্ণডাল সমান দিয়া আছে। আৰু ইহঁত পৰস্পৰ লম্ব ভাৱে সমদ্বিখণ্ডিত হয়। প্ৰমাণ কৰিব লাগে যে ABCD এটা বৰ্গ। এইটো হৈ যাব বিহে সূত্ৰ। এতিয়া প্ৰমাণ চিধা প্ৰমাণ কৰি দিব পাৰিম, কোনো অংকন কৰিব নালাগে। এই চিত্ৰটোৰ পৰাই প্ৰমাণটো হৈ যাব। বৰ্গ দেখাবলৈ হলে প্ৰথমতে চাৰিওটা বাহু সমান দেখাম, তাৰ পিছত ইয়াৰ পৰা যিকোনো এটা কোণ 90 ডিগ্ৰী দেখাম। হয় A কোণ নহলে B কোণ, যিকোনো এটা কোণ 90 ডিগ্ৰী দেখালেই হৈ যাব। প্ৰথমতে মই যে কৈছিলো যে 3 নম্বৰ অংকটোৰ প্ৰমাণৰ পৰা গোটেইখিনি লিখিব লাগিব। গতিকে 3 নম্বৰ অংকটোৰ প্ৰমাণত চোৱা আছে ত্ৰিভুজ ABO আৰু ত্ৰিভুজ BOC
এ বি ও আৰু ত্ৰিভুজ বি ও চিৰ এ বি ও মানে এই ত্ৰিভুজটো, বি ও চি মানে এই ত্ৰিভুজটো, এই ত্ৰিভুজ দুটা সমান দেখাম। এই ত্ৰিভুজ দুটা সমান দেখাম। এই ত্ৰিভুজ দুটা সমান কেনেকে দেখাম? এ ও এই ত্ৰিভুজৰ এ ও এই ত্ৰিভুজৰ চি ও সমান, কাৰণ আমাক দিয়া আছিলে কৰ্ণডাল সম উদ্দিখণ্ডিত হয়। আমি লিখিম ইয়াত এ ও ইকুৱেল চি ও, কাৰণ এ চি আৰু বি ডি পৰস্পৰ সমদ্বিখণ্ডিত হয়। এ চি আৰু বি ডি পৰস্পৰ সমদ্বিখণ্ডিত হয়। তাৰপিছত বি ও ইকুৱেল বি ও, সাধাৰণ বাহু আছে। বি ও ইকুৱেল বি ও, এইটো বি ও, এইটো বি ও। বি ও ইকুৱেল বি ও, সাধাৰণ বাহু দুটা পাই গলো। আৰু এটা 90 ডিগ্ৰী আছে, এইটো এটা 90 ডিগ্ৰী আৰু বি ও চি এটা 90 ডিগ্ৰী। এংগল এ ও বি ইকুৱেল এংগল বি ও চি, প্ৰত্যেকেই 90 ডিগ্ৰী। প্ৰত্যেকেই 90 ডিগ্ৰী। তে তিনিযোৰা বস্তু পাইছো, সমান পাইছো। গতিকে ওপৰৰ পৰা চাই চাই লিখিম ত্ৰিভুজ এ বি ও সৰ্বাংগসম ত্ৰিভুজ বি ও চি। কোনটো চৰ্ত মতে? সাইড সাইড এংগল মানে সাইড এংগল সাইড। ত্ৰিভুজ দুটা সমান পাইছো। যেহেতু ত্ৰিভুজ দুটা সমান পাইছো, গতিকে এই ত্ৰিভুজৰ এ বিৰ লগত সেই ত্ৰিভুজৰ বি চি সমান হ'ব। এইটো এ বি ইকুৱেল বি চি হ'ব। এই ত্ৰিভুজ দুটা সমান হৈছে, গতিকে এ বি ইকুৱেল বি চি হ'ব। ইয়াত লিখিম এতেকে এ বি ইকুৱেল বি চি, চি পি চি টি। একেদৰে আমি দেখুৱাব পাৰিম, যে যদি আমি এই দুটা ত্ৰিভুজ লওঁ তে দেখাব পাৰিম বি চি ইকুৱেল চি ডি। যদি এই দুটা ত্ৰিভুজ লওঁ তে দেখাব পাৰিম চি ডি ইকুৱেল এ ডি। তে ইয়াত এনেকে লিখি দিম। একেদৰে দেখুৱাব পাৰো যে বি চি ইকুৱেল চি ডি কমা চি ডি ইকুৱেল ডি এ। এতেকে ইয়াৰ পৰা আমি পাব পাৰো এতেকে এ বি ইকুৱেল বি চি, এ বি ইকুৱেল বি চি, আকৌ বি চিৰ সমান চি ডি, বি চিৰ সমান চি ডি, আকৌ চি ডিৰ সমান ইয়াত ডি এ লিখিব পাৰিম। এতেকে লিখিব পাৰিম চাৰিওটা বাহু সমান। এইটো হৈ গ'ল 1 নম্বৰ। এইটো পিছত কামত লগাম। তাৰ পিছত কৰিব লাগিব ইয়াত আকৌ 2 নম্বৰ অংকটোৰ প্ৰমাণত যিখিনি বস্তু আছে সেইখিনি বস্তু ব্যৱহাৰ কৰিম। ত্ৰিভুজ এ বি ডি আৰু ত্ৰিভুজ এ বি চিৰ এই দুটা ত্ৰিভুজ সমান দেখাম। ইয়াত চোৱা আছে এ বি ডি আৰু এ বি চি, এই দুটা ত্ৰিভুজ কেনেকে সমান হ'ব চোৱা। এ ডি ইকুৱেল বি চি হ'ব। এ ডি ইকুৱেল বি চি হ'ব। এ ডি ইকুৱেল বি চি আমি ক'ৰ পৰা পাইছো? এইটো পাইছো এ ডি ইকুৱেল বি চি। যিহেতু চাৰিওটা বাহু সমান, গতিকে এ ডিৰ লগত বি চি সমান হ'ব। সেইকাৰণে আমি চাৰিওটা বাহু আগতে প্ৰমাণ সমান বুলি দেখুৱাই থৈ লৈছো। তে ইয়াত লিখিব পাৰিম ফ্ৰম 1 মানে 1ৰ পৰা 1 যোৰা পালো। তাৰপিছত লিখিব লাগিব সাধাৰণ বাহু আছে চোৱা, এ বি ডি ত্ৰিভুজ আৰু এ বি চি ত্ৰিভুজ ললে এ বি সাধাৰণ বাহু। এইটো ইতিমধ্যে তোমালোকে গম পাইছাই। গতিকে আমি ইয়াত লিখিম এ বি ইকুৱেল এ বি সাধাৰণ বাহু। আৰু 1 যোৰা বস্তু লাগে,
ABD ত্ৰিভুজৰ BD আৰু ABC ত্ৰিভুজৰ AC কৰ্ণ দুটা সমান। এই BD আৰু AC কৰ্ণ দুটা সমান। BD ইকুৱেল AC কৰ্ণ দুটা সমান। এইটো দিয়া আছে, প্ৰশ্নত দিয়া আছিলে, চাই ল'ব পাৰা। দিয়া আছে। যেহেতু তিনিজোৰা বস্তু সমান পাইছো, গতিকে ওপৰৰ পৰা চাই চাই এই কথাটো লিখি দিম। এতেকে ত্ৰিভুজ ABD সৰ্বাংগ সম ত্ৰিভুজ ABC ষাট শৰ্তমতে সমান হৈছে। যেহেতু ABD ত্ৰিভুজ আৰু ABC ত্ৰিভুজ সমান হৈছে, গতিকে ABD ত্ৰিভুজৰ এই A কোণ আৰু ABC ত্ৰিভুজৰ এই B কোণ সমান হ'ব। A কোণ আৰু B কোণ সমান হ'ব। এতেকে আমি লিখিব পাৰিম এংগুল A ইকুৱেল এংগুল B CPCT, কিন্তু এংগুল A প্লাস এংগুল B ইকুৱেল 180 ডিগ্ৰী। কিয় 180 ডিগ্ৰী হৈছে চোৱা। যেহেতু এই ABCDৰ গোটেইকেইটা বাহু সমান বুলি আগতে আমি দেখুৱাই থৈছো, গতিকে যেহেতু চাৰিওটা বাহু সমান, গতিকে এইটো এটা ৰম্বাস হৈছে। যেহেতু ৰম্বাসটো এটা সামান্তৰিক, কেনেকে হয়? ৰম্বাসৰ বিপৰীত বাহুবিলাক সমান থাকে। বিপৰীত বাহুবিলাক সমান হলে এইটো সামান্তৰিক হয়। আৰু সামান্তৰিকৰ সন্নিহিত কোণৰ যোগফল 180 ডিগ্ৰী। গতিকে এংগুল A আৰু এংগুল B যোগ কৰিলে হ'ব 180 ডিগ্ৰী। ইয়াত লিখিব লাগিব সামান্তৰিকৰ সন্নিহিত কোণ। সামান্তৰিকৰ সন্নিহিত কোণ। যেহেতু দুটা কোণ সমান হৈছে আৰু লগে লগে দুটা কোণ যোগ কৰি 180 ডিগ্ৰী হৈছে, গতিকে এই কোণ দুটা একোটা 90 কৈ আছে। এংগুল A ইকুৱেল এংগুল B ইকুৱেল 90 ডিগ্ৰী কৈ আছে। এতিয়া লিখিম, এইটো নম্বৰ 2 দিলো। এতেকে 1,2ৰ পৰা আমি কি পাইছো? 1ত পাইছিলো চাৰিওটা বাহু সমান আৰু 2ত পাইছো এটা কোণ 90 ডিগ্ৰী। আচলতে ইয়াত দুটা কোণ 90 ডিগ্ৰী দেখুৱাই দিলো, ইয়াত এটা কোণ 90 ডিগ্ৰী হলেই হয়। চাৰিওটা বাহু সমান পাইছো আৰু এটা কোণ 90 ডিগ্ৰী পাইছো, গতিকে এইটো এটা বৰ্গ হ'ব। এতেকে ABCD এটা বৰ্গ। এই অংকটো দুটা স্টেপত সমাধান কৰিছো, অলপ দীঘলীয়া হৈছে। পৰীক্ষাত আহিলে এনেকুৱা অংক 4 নম্বৰ বা 5 নম্বৰত থাকিব পাৰে। আশা কৰো ছাত্ৰ ছাত্ৰীয়ে অংকটো ভালদৰে বুজি পাইছে। যদি অংকবিলাক বুজি পাইছা, তলত এটা লাইক চিন দি দিবা। লাইক এটা দিলে মই বুজি পাম যে অংকবিলাক ছাত্ৰ ছাত্ৰীয়ে বুজি পাই আছে। যদি চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা ভৱিষ্যতে এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে, আৰু সহপাঠীৰ লগত শ্বেয়াৰ কৰিবা। ধন্যবাদ।